কবিতাৰ এইটো গল্পটোৰ নাম মালাহেশ্বৰী। মালাহেশ্বৰী গল্প মালাহেশ্বৰী হ'ল মোৰ মানে সৰু কালৰে পৰে। মা যেতিয়া আকৌ আমাৰ পাৰিজাত সোমাই দিলে কৈছে মাৰ কথা কৈছে, এই কথাটো কোৱাৰ লগে লগে আৰু মোৰ বেছি মানে এটা কাব পাইছে যে মাৰ সৰুতে আমাক মানে কবিতালৈ যেনেকৈ ডাঙৰ দীঘল কৰিছে, ঠিক তেনেধৰণে আৰু পথাৰতো মোক তেনেকৈ লৈ গৈছিলে। মানে মই সেই কথাই ক'ব লাগিছোঁ, মই মানে সৰুৰ পৰা তেওঁলোকে লৈ যোৱাৰ কথাটো মোক কৈছিল। তাৰে পাছত আৰু অলপ ডাঙৰ হৈ যোৱাৰ লগে লগে মোক পথাৰত কেনেকৈ লৈ গৈছিল মানে সেই বস্তু মানে আহিছে। আৰু তাত আছে কি আমাৰ এখন থান আছে, সেইখন এখন লাহেশ্বৰী থান। লাহেশ্বৰী থানখন ইমান মানে আমাৰ ফালৰ পৰা মোৰ ফালৰ পৰা মানে ক'ব গৈছোঁ যে ইমান শ্ৰদ্ধা ভক্তি তেওঁৰ মানে তেওঁৰ যিটো সুন্দৰভাৱে তেওঁ আৰাধনা কৰে, বহুতখিনি তেওঁ চাই হিচাপে তাতে মই জানা হ'লোঁ পাম মানে জানে নহয়, পাম মানে হ'ল যে নদী চাপৰি মানে যিটো মানুহে পামঘৰ সাজি লয় গৰু গাই খেতি কৰা দৰকাৰী মানে হয় আৰু সেইকাৰণে তাত মানে যিকোনো ৰুলেই হয় মানে বস্তুখিনি হৈ যায়। আৰু সেইকাৰণে তাৰ আচলতে আছাম মানুহটো পাম চব বস্তুৱে পায় আৰু যেনেকুৱা ভাবে এই সৰুতে মই তেনেকুৱা হৈ আছোঁ। সেইখিনি কথা কৈ আছোঁ। নমস্কাৰ। মই সৰু কালৰ কথা আপোনালোকক ক'বলৈ মই বিচাৰিছোঁ যে মানে মই আচলতে তাত পানী গছ গছনি হাবি জংঘল পাহাৰ পৰ্বত গৰু ম'হ খেতি পথাৰ মাছ কাছ নাও গৰু গাড়ী মটৰ গাড়ী মানে অন্যান্য বহুতৰ লগতে মই মানে সাগৰিক হিচাপে জড়িত আছিলোঁ। আপোনালোকে বালিৰ কথাই অকণমান প্ৰথমতে কৈ যাব পাৰোঁ। বালি যেতিয়া বালিত আমি বালি কেতিয়া হয় যে নদীটো, আৰু সেই নদীটোৰ নামে আছিল লাহেশ্বৰী। মই আকৌ মাজে মাজে কৈ যাম, নদীটোৰ নাম আছিল লাহেশ্বৰী নদী। আৰু সেই লাহেশ্বৰী নদীটো হৈছে ব্ৰহ্মপুত্ৰৰ পুথি এটা। ব্ৰহ্মপুত্ৰৰ যিটো পুথি গৈ সেই নদীটো লাহেশ্বৰী হৈছে। তাৰ মাজেদি আকৌ সুন্দৰভাৱে দ্বীপ থাকে, ধুনীয়া ধুনীয়াকৈ তাত তেনেকৈ পাম আৰু তাত গৰু ম'হ মানে বাগান থাকে। গতিকে সেইবোৰ সুন্দৰভাৱে আপোনালোকৰ অকণমান এটা গতিকে উপলব্ধি কৰিব পাৰিছিলোঁ যে যদি আপোনালোকক অলপ অভিজ্ঞতাৰ কথা কওঁ না, আমাৰ পাম আছিল পামৰ ঘৰত গ'লে নদী পাৰ হ'ব লাগে। নদী যিটো লাহেশ্বৰী নদীটো পাৰ হ'ব লাগে। পাৰ হ'ব লাগিলে বাৰিষা সময়তো আমি নাৱৰে পাৰ হ'ব লাগে, পানী থাকে। আৰু খৰালি দিনত বালি গুচিব লাগে। বালিটো আমাৰ বগা বালিয়ে, যিটো বগা বালিয়ে যেতিয়া আমি